বছৰ আমচু কৰি হঠাৎ আপুনি ৰাজনীতিক দলত পদাৰ্পণ কৰিছে। দলটো আচলতে সাম্প্ৰদায়িক দল। এজেন্ট আছে আজিৰ তাৰিখত ৰেকিবউদ্দিন আহমদৰ কথা আপোনালোকে জানে, নন্দিতা দাসৰ কথা আপোনালোকে জানে, জাকিৰ হুছেইন সিকদাৰৰ কথা জানে, যে একদম প্ৰত্যক্ষভাৱে অসমৰ মানুহে চাই আছে যে এইকেইজন হৈছে বিজেপিৰ বি টিম বা বিজেপিৰ এজেন্ট। যে এয়াৰড্ৰপ দল বিজেপিৰ বি টিম। কংগ্ৰেছক এতিয়াও কৈ আছো যে আপোনালোকে উজনি অসমত ভালকে নিৰ্বাচন দিলে আপোনালোকে অলপ বেছিকে আসন লৈ আহক। হয়, ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ চলি আছে। সমাগত বিধানসভা নিৰ্বাচন শেহতীয়াকৈ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আজি আমাৰ ষ্টুডিঅ'ত এগৰাকী অতিথিক আমন্ত্ৰণ জনাইছো। অতিথিগৰাকী আপোনালোকৰ লগত চিনাকি কৰাই দিব বিচাৰিছো। আমাৰ মাজত উপস্থিত আছে ইউডিএফৰ চমৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইমদাদ হুছেইন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো। ইমদাদ হুছেইন ডাঙৰীয়াৰ লগত কিছু অন্তৰংগ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে শেহতীয়া আমাৰ নৱগঠিত চমৰীয়া যিটো বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট, আন কিবা অসমৰ কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। ইমদাদ হুছেইন ডাঙৰীয়া যদি মোক সহায় সহযোগিতা কৰে, কিছু আন্তৰিকতা, কিছু সহায় সহযোগিতা কৰিলে খুব অন্তৰংগভাৱে কিছু কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে আপোনাৰ যিটো সংগ্ৰাম আছিলে, আপুনি বহু বছৰ আমচু কৰি হঠাৎ আপুনি ৰাজনীতিক দলত পদাৰ্পণ কৰিছে। অন্তৰালৰ কাহিনী যদি আমাৰ দৰ্শকসকলক ক'ব বিচাৰে আপুনি। যেনক প্ৰথমতে মই এনবি নিউজৰ সমূহ দৰ্শক তথা অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। হয়, ইতিমধ্যে আমাৰ এই এনবি নিউজৰ অনুষ্ঠানত আহি খুব ভালেই লাগিছে। হয়তো বহুত দিন ইয়াতে অহাৰ কথা আছিল যদিও আহিব পৰা নাই। ইতিমধ্যে আমালৈ এটা প্ৰশ্ন আহিছে যে মই হঠাৎ ৰাজনীতিলৈ কিয় আহিলোঁ। আপোনালোকে জানে যে মই বিগত দিনে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ। মই আমচুৰ লগত 15 বছৰ একেলগে জড়িত আছিলোঁ, ৰাইজৰ সেৱা আগবঢ়াইছিলোঁ। ইয়াৰ আগতেও মই কামৰূপ জিলা মাদ্ৰাছা ছাত্ৰ এছ'চিয়েশ্যনৰ লগত জড়িত আছিলোঁ। মই স্কুলীয়া ৰাজনীতিৰ লগত জড়িত আছিলোঁ। মই হাইস্কুলত সাধাৰণ সম্পাদক আছিলোঁ। জুনিয়ৰ কলেজত মই সাধাৰণ সম্পাদক হিচাপে কৰ্মৰত আছিলোঁ। মানে স্কুলীয়া জীৱনৰ পৰা আপুনি ৰাজনীতিৰ লগত দিছে। মই সক্ৰিয় ৰাজনীতিৰ লগত নাথাকিলেও মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ আছিলোঁ। সৰুৰে পৰা এইটো ইয়াম আছিলে আপোনাৰ যে ভৱিষ্যতত ৰাজনীতিক কৰিবলৈ আপোনাৰ আশা আছিলে সৰুৰ পৰাই? ৰাজনীতি নহ'লে মোৰ সামাজিক জীৱন আছিলে। মই ভাবিছিলোঁ ৰাইজৰ সেৱা কৰিম, এই সপোনটো মোৰ আগৰ পৰাই আছিলে। কিন্তু মই বৰ্তমান সময়ত যি ৰাজনীতিক পৰিস্থিতি, অসমৰ যি বাতাবৰণ, মই মানে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত থাকি মই এটা কথা অনুভৱ কৰিব পাৰিছিলোঁ যে আমাৰ এই জনসংখ্যা, আমাৰ এই সংখ্যালঘু অঞ্চলত আমাৰ যিবোৰ সমস্যা, এই সমস্যাখিনি আমি অকল ৰাজপথত আন্দোলন কৰিলেই নহ'ব, এছেম্বলিৰ ভিতৰে বাহিৰে আন্দোলন কৰিব লাগিব। আমি যিহেতু ছাত্ৰ প্ৰতিনিধি হৈ আছিলোঁ, অৰাজনৈতিক সংগঠনত আছিলোঁ, আমি বিধানসভাৰ বাহিৰতহে আন্দোলন কৰিব পাৰিছিলোঁ। আৰু এতিয়া যদি আমি বিধানসভাৰ ভিতৰত আন্দোলন কৰিব যাওঁ, এই জনগোষ্ঠীৰ হকে যদি আমি কথা ক'বলৈ যাওঁ, নিশ্চিতভাৱে আমি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগিব। এইখিনি চিন্তা চৰ্চা লৈ মই এই ৰাজনীতিৰ পথাৰত মই আগবাঢ়ি আহিছোঁ। ঠিকে আছে, আপুনি সৰুৰে পৰা যিহেতু এটা চিন্তা চৰ্চা লৈ আগবাঢ়ি আছিলে, এটা নিৰ্দিষ্ট এটা স্থান বিচাৰি আপুনি সৰুৰ পৰাই আছিলে। আপুনি অথনি ইউডিএফ দলত যোগদান কৰিলে, ইয়াৰ অন্তৰালত কিবা কাহিনী, কিবা ভিতৰুৱা কথা আছে নেকি? ভিতৰুৱা তেনেকুৱা কথা নাই। মই যেতিয়া ইউডিএফ দলটো আপোনাৰ কিয় পছন্দ হ'ল, সেই কথাখিনি আপোনাক বহলভাৱে মই ক'ম যে মই যেতিয়া ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ, মই যেতিয়া আমচুৰ মজিয়াত আছিলোঁ, তেতিয়া মই এটা কথা চিন্তা কৰিছিলোঁ যে আমাৰ এই পিছপৰা জাতি জনগোষ্ঠীৰ হকে যদি আমি মাত মাতিবলৈ যাওঁ, আমচু যিহেতু এটা সংগ্ৰামী মঞ্চ, এনেকুৱা যদি আৰু আন এটা সংগ্ৰামী মঞ্চ পাওঁ, তেনেকুৱা সংগ্ৰামী মঞ্চতহে মই যোগদান কৰিম। মই ইউডিএফ দলক অকল ৰাজনৈতিক দল হিচাপে নহয়, মই এটা সংগ্ৰামী মঞ্চৰ পৰা আন এটা সংগ্ৰামী মঞ্চতহে মই যোগদান কৰিছোঁ বুলি মই ভাবোঁ। যিহেতু ইউডিএফ দলৰ পৰা এই জাতিৰ হকে আমি খোলাখুলিকে কথা ক'ব পাৰোঁ। আপোনালোকে জানে যে এছেম্বলিৰ ভিতৰত যেতিয়া এই জাতি জনগোষ্ঠীৰ হকে যেতিয়া বিভিন্ন আইন অনা হয় বা এই জাতি জনগোষ্ঠীৰ মানুহক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰা হয়, যে আমাৰ সংখ্যালঘু মানুহখিনিক যেতিয়াই বঞ্চিত কৰা হয়, তেতিয়া ইউডিএফ দলৰ বাহিৰে কোনো এটা ৰাজনৈতিক দলে সক্ৰিয়ভাৱে অংশগ্ৰহণ নকৰে বা এই জাতিৰ হৈ কোনো মাত নিদিয়ে। আৰু ইউডিএফ দলৰ পৰা একমাত্ৰ ইউডিএফ দলৰ বিধায়কহে
এই জাতিৰ হকে মাত মাতিব পাৰে বা খোলাখুলিকে মাত মাতিব পাৰে আৰু ইউডিএফৰ পৰা এই জাতিৰ হকে মাত মাতিবলৈ হলে কোনো বাধা নাই এই হিচাপে মই ইউডিএফ দলত যোগদান কৰিছো ঠিকে আছে আপুনি ইউডিএফ দল আচলতে মাত মাতিবলৈহে আপুনি যোগদান কৰিছে আপুনি অথনি উল্লেখ কৰিলে ইউডিএফ দলটো শেহতীয়াকৈ আমি যি দেখিবলৈ পোৱা যায় বা বিভিন্ন দলে এলিগেশ্যন লৈ আহে সেয়া কংগ্ৰেছেই হওক সেয়া ৰাইজৰ দলেই হওক বিভিন্ন দলে ক'ব খোজে যে ইউডিএফ দলটো আচলতে এটা সাম্প্ৰদায়িক দল এই সাম্প্ৰদায়িক দলত আপুনি যোগদান কৰি কেনেকে আগবাঢ়িব আপুনি ভৱিষ্যতলৈ চাওক আপুনি যিটো কোশ্চেন কৰিছে প্ৰথমতে মই কোশ্চেনটো মোৰ বোধেৰে কোশ্চেনটো এটা ভুল কোশ্চেন হৈছে ইউডিএফ দল কোনো কালেই সাম্প্ৰদায়িক নহয় কোশ্চেনটো আমাৰ নহয় আপোনাৰ নহয় কিন্তু কোশ্চেনটো অসমৰ মোৰ মানুহখিনিয়ে হয় যি ধৰণে এটা প্ৰচাৰ কৰিব বিচাৰে যে ইউডিএফ দল সাম্প্ৰদায়িক দল আমি প্ৰথমতে এটা কথা জানিব লাগিব যে সাম্প্ৰদায়িক কাক কোৱা হয় যে সাম্প্ৰদায়িক এনেকুৱা এটা দলক কোৱা হয় বা এনেকুৱা এজন ব্যক্তিক কোৱা হয় যি ব্যক্তিয়ে নিজৰ জাতি জনগোষ্ঠীৰ হকে উন্নয়ন কৰিবলৈ বেলেগ এটা জাতি জনগোষ্ঠীৰ ক্ষতি কৰে তাকহে আমি সাম্প্ৰদায়িক কওঁ যে অসমত এনেকুৱা কোনো উদাহৰণ আছে নেকি যে মৌলানা বদৰুদ্দিন আজমল চাহাব এটা জাতি জনগোষ্ঠীৰ হৈ মাত মাতিবলৈ যায় বা এটা জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা ক'বলৈ যায় অন্য কোনো জাতি জনগোষ্ঠীৰ ক্ষতি কৰিছে নেকি এনেকুৱা কোনো উদাহৰণটো নাই আজিৰ তাৰিখত যিসকল ৰাজনৈতিক নেতাবোৰে বা যিসকল ৰাজনৈতিক ব্যক্তিয়ে মৌলানা বদৰুদ্দিন আজমল চাহাবক সাম্প্ৰদায়িক কয় সেই ব্যক্তিজনক যদি ওলোটাই আপোনালোকে প্ৰশ্ন কৰে যে মৌলানা বদৰুদ্দিন আজমল চাহাব আজিৰ তাৰিখত অসমত কোনটো সাম্প্ৰদায়িক কাম কৰিলে মৌলানা বদৰুদ্দিন আজমল চাহাব এই জাতি জনগোষ্ঠীৰ হকে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন সহযোগিতা আগবঢ়াইছে এইটো আপোনাৰ সাম্প্ৰদায়িক ৰাজনৈতিকভাৱে কি কৰিছে সেই কথাখিনি মই কম ফাউণ্ডেশ্যনৰ কথা আমি আহিম বাৰু এইটো সেই কথাখিনি কম গোটেই কথাখিনি মৌলানা বদৰুদ্দিন আজমল চাহাব যে সাম্প্ৰদায়িক ব্যক্তি বা ৰাজনৈতিক দলটো যে সাম্প্ৰদায়িক দল মই ৰাজনৈতিক মানে ব্যক্তিৰ কথাও কম বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কথাও মই কৈ আছো যে মৌলানা বদৰুদ্দিন আজমল চাহাব আপোনালোকে আজিৰ তাৰিখত লক্ষ্য কৰি চাওক যে আজিৰ তাৰিখত মৌলানা বদৰুদ্দিন আজমল চাহাব দুখীয়া যিসকল মানুহ আছে অসমৰ জাতি জনগোষ্ঠীক ভেদাভেদ নকৰাকৈ সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ IPS অফিচাৰ বনোৱাৰ কাৰণে চেষ্টা চলাই আছে মৌলানা বদৰুদ্দিন আজমল চাহাব আজিৰ তাৰিখত ৰাজনৈতিকভাৱে জড়িত থকাৰ পিছতেও মৌলানা বদৰুদ্দিন আজমল চাহাব আপোনালোকে জানে সজাই সুপাৰ 40 আছে ৰাজনৈতিক নেতা এজনে সুপাৰ 40ৰ জৰিয়তে অসমৰ পিছপৰা সংখ্যালঘু জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক যেনেকে আগবঢ়াই লৈ যায় আছে অসমৰ সংখ্যাগুৰু তথা অসমৰ অন্য জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীক সমানভাৱে আগবঢ়াই লৈ যায় আছে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ উদ্দেশ্য অসমখন শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাব লাগে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ উদ্দেশ্য অসমখন ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'ব লাগে এই তেনেকুৱা এটা মনোভাৱেৰে মৌলানা বদৰুদ্দিন আজমল চাহাব কাম কৰি আছে আৰু মৌলানা বদৰুদ্দিন আজমল চাহাব আপোনালোকে জানে যে মৌলানা বদৰুদ্দিন আজমল চাহাব এই জাতি জনগোষ্ঠীৰ হকে পাৰ্লিয়ামেণ্টত কেনেকুৱা মাত মাতিছে আজিৰ তাৰিখত আপোনালোকে চাব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ সাংসদ হিচাপে আপোনালোকে মৌলানা বদৰুদ্দিন আজমল চাহাবক জানে ফুলবাৰী যিটো ধুবুৰী ব্ৰিজ বনাইছে সেই ব্ৰিজেৰে অকল এটা সংখ্যালঘু মানুহে যাতায়াত নকৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতায়াত কৰি আছে এই কামটো মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সাম্প্ৰদায়িক হয় নেকি মৌলানা বদৰুদ্দিন আজমল চাহাব ৰূপসী এয়াৰপোৰ্ট বনাইছে এইবিলাক তো সাম্প্ৰদায়িক চৰকাৰী আঁচনি এইবিলাক চৰকাৰী কাম চৰকাৰে কৰি থাকিব গ'লে আজমল এটা প্লেটফৰ্ম আজমলে উত্থাপন কৰিছিল কথাখিনি এইখিনি নুই কৰিব নোৱাৰি মই কথাটো কৈছিলো যে ইউডিএফ দল সাম্প্ৰদায়িক নেকি এই প্ৰশ্নটো আপুনি দিছে অকণমান এই কথাটো মই এনেকৈ সুধিব বিচাৰিছো যে যদি ইউডিএফ দল সাম্প্ৰদায়িক নহয় তেতিয়াহ'লে বিৰোধী মিত্ৰজোঁটত কিয় লোৱা নাই যেনেকুৱা আপুনি তাত কংগ্ৰেছ আছে ৰাইজৰ দল আছে আপুনি AJP আছে ইত্যাদি দলবোৰক লৈ এটা বিৰোধী এটা শক্তি বিজেপিক পৰাভূত কৰিবলৈ তেওঁলোকে এটা দল গঠন কৰিছে এটা ঐক্য গঠন কৰিছে এই ক্ষেত্ৰত কিছুমানে ক'ব খোজে যে ইউডিএফ দল বিজেপিৰ বি টিম আপুনি কি ক'ব খোজে চাওক মই প্ৰথমেই কৈছো যে মৌলানা বদৰুদ্দিন আজমল চাহাব বিজেপিৰ বি টিম নহয় মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দিষ্ট নিজাগঠিত ইতিমধ্যে আগবাঢ়ি গৈ আছে আপোনালোকে জানে যিসকল ব্যক্তিয়ে মৌলানা বদৰুদ্দিন আজমল চাহাবক বি টিম কয় সেই ব্যক্তিসকলৰ ফালে এবাৰ আপোনালোকে নজৰ ৰাখক যে ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ কথা আপোনালোকে জানে যোৱাবাৰ উজনি অসমত ভাগ ভাগ কৰি ৰাজনীতি কৰাৰ কাৰণেই অসমত বিজেপি চৰকাৰ আহিছে যোৱাবাৰতো মৌলানা বদৰুদ্দিন আজমল চাহাব কংগ্ৰেছৰ লগত একত্ৰিত হৈ নিৰ্বাচন খেলিছিলে এতিয়া অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এনেকুৱা এটা সপোন দেখিছিলে যে আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ যাম
যেনেকে এজিপিয়ে ছাত্ৰ সংগঠনৰ পৰা আহি ৰাজনৈতিক দল গঠন কৰি অসমৰ মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰিছিলে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তেনেকুৱা এটা সপোন দেখি বা আপোনাৰ বিজেপিৰ বি টিম হিচাপে কাম কৰি উজনি অসমত ভাগ ভাগ কৰি তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে আমি জানো যে প্ৰায় 19টা মান সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থীক মানে হৰুৱাইছিলে যাৰ কাৰণে যোৱাবাৰ কংগ্ৰেছৰ চৰকাৰ হৈছিলে আপোনালোকে জানে মানে অখিল গগৈৰ কথা আপোনালোকে জানে যে যোৱাবাৰৰ আগৰবাৰ নিৰ্বাচনত মুকলিভাৱে বিজেপিক ভোট দিবলৈ কৈছিলে সমষ্টি ৱাইজ কৈছিলে যে এই সমষ্টিত বিজেপিক ভোট দিব লাগে আজিও আপোনাৰ অখিল গগৈৰ স্থিতি আপোনালোকে ধৰিব নোৱাৰে ইতিমধ্যে বিধানসভাত উল্লেখ হৈছে মালটো কাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে মালটো কাৰ গতিকে ৰাইজৰ সন্দেহ আমাৰো সন্দেহ আজিৰ তাৰিখত আমিও আপোনালোকে ষ্টুডিঅত কৈছো যে এই মালটো আচলতে কাৰ যদি বিজেপিক পৰাভূত কৰি অসমত যদি অবিজেপি চৰকাৰ কৰিব বিচাৰে অখিল গগৈ ডাঙৰীয়া উজনি অসমত নগৈ আমাৰ সংখ্যালঘু এৰিয়াত আমাৰ মাইনৰিটি অঞ্চলত আহি ইউডিএফৰ লগত ইলেকশ্যন খেলাৰ মানে কি নিশ্চিতভাৱে বিজেপিৰ বি টিম হৈ অসমত আকৌ বিজেপি চৰকাৰ কৰাৰ কাৰণে যেটা পৰিকল্পনা কৰি আছে এই কথাটো নিশ্চিত আৰু কংগ্ৰেছী কিছুমান ব্যক্তিয়ে কয় যে মৌলানা বদৰুদ্দিন আজমল সাহাব বি টিম আজিৰ তাৰিখত আপোনালোকৰ সংবাদ মাধ্যমত ওলাইছে কংগ্ৰেছৰ বহু কৰ্মী ইতিমধ্যে বিজেপিৰ চোৰাংচোৱাগিৰি কৰি আছে কালিও মই এটা নিউজ চাইছো যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াও কালিও এটা কথা স্পষ্টকৈ কৈছে যে আমাৰ কংগ্ৰেছ দলত এতিয়াও বিজেপিৰ এজেণ্ট আছে ৰাহুল গান্ধীলৈকে জানে যে বিজেপিৰ এজেণ্ট আছে আজিৰ তাৰিখত ৰেকিবুদ্দিন আহমদৰ কথা আপোনালোকে জানে নন্দিতা দাসৰ কথা আপোনালোকে জানে জাকিৰ হুছেইন সিকদাৰৰ কথা জানে যে একদম প্ৰত্যক্ষভাৱে অসমৰ মানুহে চাই আছে যে এইকেইজন হৈছে বিজেপিৰ বি টিম বা বিজেপিৰ এজেণ্ট এনেকুৱা আৰু বহু ব্যক্তি আছে যোৱা আপোনাৰ এই ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনালোকে দেখিছে আপোনাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আপোনালোকে দেখিছে যে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কেনেকে জিকিলে কংগ্ৰেছৰ পৰা বেছিভাগ ভোট দিয়া হৈছিলে আৰু তেখেতসকলৰ বিৰুদ্ধে অসম প্ৰদেশৰ সভাপতি প্ৰাক্তন সভাপতি কৈছিলে যে আমি খুব কম সময়ৰ ভিতৰত দিল্লীত আলোচনা কৰি এটা বিশেষ ব্যৱস্থা ল'ম আজিলৈকে আপোনালোকে ব্যৱস্থা ল'ব দেখিছে গতিকে কেতিয়াও ব্যৱস্থা ল'ব নোৱাৰে নিশ্চিতভাৱে আজিৰ তাৰিখত কংগ্ৰেছৰ এটা পাৰ্ট বিজেপিৰ লগত মিলাপ্ৰীতি কৰি অসমৰ চৰকাৰ চলাই আছে আৰু আগন্তুক দিনত যে বিজেপি চৰকাৰ হ'ব এই কথাখিনি কংগ্ৰেছৰ এক মানে ভিতৰৰ পৰা মানে এটা শ্ৰেণীৰ বিধায়ক মন্ত্ৰীসকলে চিন্তা চৰ্চা কৰি আছে যে এতিয়া আপোনাৰ অসমত বিজেপি চৰকাৰ হৈ থকা নাই প্ৰাক্তন কংগ্ৰেছীয় চৰকাৰ চলাই আছে আৰু ইতিমধ্যে আপোনালোকৰ আগত বা আমাৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈয়ে থাকে যে কংগ্ৰেছত আমাৰ এতিয়াও বহু মানুহ আছে গতিকে এই সকল ব্যক্তিৰ দ্বাৰা কেতিয়াবা ৰাইজৰ আগত কয় যে মৌলানা বদৰুদ্দিন আজমল সাহাব যে সাম্প্ৰদায়িক বা আমাৰ এইটো মিত্ৰজোঁটত আমি মানে চামিল নকৰো চাওক এটা সময়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানে এই তৰুণ গগৈ ডাঙৰীয়াই কৈছিল হুইজ বদৰুদ্দিন এই তৰুণ গগৈ ডাঙৰীয়াই কিন্তু মৌলানা বদৰুদ্দিন আজমলক মানে মিত্ৰজোঁটত লৈ অংশীদাৰ কৰি নিৰ্বাচন খেলিব লগা হৈছিলে আজিৰ তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকে মানে ৰাইজৰ আগত প্ৰচাৰ কৰি আছে এটা সময়ত আহিব আপোনালোকে চাব যে এই গৌৰৱ গগৈ ডাঙৰীয়া এদিন বদৰুদ্দিন আজমল সাহাবৰ ওচৰত ক'ব লাগিব যে আপুনি আমাৰ লগত থাকক আপোনালোকক লগত লৈ আমি চৰকাৰ এনেকুৱা এটা পৰিৱেশ কিন্তু অসমত আহি আছে ইয়াৰ কি কৰিব তেতিয়া কংগ্ৰেছৰ লগত বা সেই বিৰোধী মিত্ৰজোঁটত চামিল হ'ব নে নহ'ব নিজৰ স্থিতিত অটল থাকিব নাই আজিৰ তাৰিখত ইউডিএফৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে আমাৰ দলৰ ঊৰ্ধ্বতম নেতৃবৰ্গ ইতিমধ্যে কৈছে আমি একলা চলো নীতিৰে আগবাঢ়ি যাম ইতিমধ্যে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছো আমি যদিও ভাবিছিলো যে আমি একত্ৰিত হৈ নিৰ্বাচন খেলিম যিহেতু আমাক আঁতৰাই ৰাখি যে আজি আপোনালোকে জানে লুৰিণজ্যোতিৰ বিধায়কৰ সংখ্যা 0 তেনেকুৱা এজন ব্যক্তিক মিত্ৰজোঁটত ৰাখিছে অখিল গগৈ অনলি ওৱান অখিল গগৈৰ বাহিৰত আৰু কোনো নাই কংগ্ৰেছৰ কেইজনমান বিধায়ক আছে তথাপি তাৰ আধাখিনি মানে বিজেপিৰ লগত গতিকে তেনেকুৱা মিত্ৰজোঁটৰ লগত আমাক ৰাখা নাই যে আমাক নাৰাখাকে যদি তেওঁলোকে ভাবিছে চৰকাৰ কৰিম এইটো কেতিয়াও সম্ভৱ নহয় তাৰ পিছত আমি দূৰৰ পৰা আশা কৰি আছো যে কংগ্ৰেছে উজনিৰ পৰা ভাল কৰি আহক আমি অসমৰ স্বাৰ্থত বা অসমৰ জনগণৰ স্বাৰ্থত আমি কংগ্ৰেছক এতিয়াও কৈ আছো যে আপোনালোকে উজনি অসমত ভালকে নিৰ্বাচন খেলি আপোনালোকে অলপ বেছিকে আসন লৈ আহক প্ৰয়োজনত বিজেপি চৰকাৰ পৰাভূত কৰাৰ স্বাৰ্থত অবিজেপি চৰকাৰৰ ক্ষেত্ৰত যদি মৌলানা বদৰুদ্দিন আজমল সাহাব যদি একত্ৰিত হ'ব লাগে নিশ্চিতভাৱে হ'ব তাতে কোনো কথা নাই সম্ভাৱনা নাই ইলেকশ্যনৰ পিছত যদি সংখ্যাত যদি কিবা কম হয়
মৌলানা বদৰুদ্দিন আজমল সাহাবৰ হয়তো যিখিনি আসন পাব এই আসনখিনিৰ জৰিয়তে যদি এটা অবিজেপি চৰকাৰ হয় আমাৰ সংখ্যালঘু জনখিনিৰ মানে জনগণৰ স্বাৰ্থখিনি আমি আদায় কৰি প্ৰয়োজনত আমি একত মানে কিং মেকাৰ হৈ আমি চৰকাৰৰ লগত অংশীদাৰ কৰিম। নাই যিয়ে নহওক কথাটো আপুনি ঠিকে কৈছে, আৰু কথা পাতিম এই বিষয়ে। আৰু এটা কথা আচলতে আমাৰ অডিয়েন্সসকলে ৰাইজে জানিব বিচাৰে বা বিভিন্ন ক্ষেত্ৰত কথাবিলাক ওলাই থাকে। ৰাইজৰ হকে যদি মই এটা প্ৰশ্ন জানিব বিচাৰিছো যে ৰাইজে এনেকুৱাকে কথা পাতে, আমি শুনিবলৈ পাওঁ বিভিন্ন মাধ্যমৰ জৰিয়তে যে ERDF দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মাইনৰিটি এলেকাত সমষ্টি কিছু সংখ্যক কমি আহিছে। এই ক্ষেত্ৰত ERDF দলে তেওঁলোকে নিজেই ঘোষণা কৰিছে যে খুব বেছি হলে আপোনাৰ 12-14টা বা নাইবা 20টা সমষ্টিত ইলেকশ্যন খেলিব। এই 20টা ধৰক আপুনি 20টা সমষ্টিয়ে জিকি আহিলে 20টাততো আপুনি চৰকাৰ গঠন কৰিব নোৱাৰে। তেতিয়াহ'লে চৰকাৰ গঠন নকৰি আপুনি এই সংখ্যালঘু ৰাইজৰ আস্থা আপুনি কেনেকে জিনিব বা এই সমস্যাবিলাক সমাধান কেনেকে কৰিব বা তেওঁলোকে ভোট আপোনালোকে কিয় দিব যে চৰকাৰ নহব যিহেতু ERDF দলক ভোট কিয় দিব? চাওক এই কথাটো মানে ইতিমধ্যে কংগ্ৰেছৰ এক শ্ৰেণীৰ মানুহবিলাকে আমাৰ জনসাধাৰণৰ মাজত এটা প্ৰচাৰ কৰি আছে, এটা ভুল মেছেজ দিব খুজিছে। আমি বিভিন্ন সভা সমিতিত কৈ আহিছো যে আমাৰ দলৰ সুপ্ৰিম মৌলানা বদৰুদ্দিন আজমল সাহাবে ইতিমধ্যে স্পষ্টকে কৈ দিছে যে আমি অসমত নিৰ্বাচন খেলিম 30ৰ পৰা 35খন আসনত। আমি নিৰ্বাচন যিহেতু 30ৰ পৰা 35খন আসনত খেলিম তেতিয়া আমাৰ চৰকাৰৰ কথাই নাহে। আমি চৰকাৰ গঠন কৰিবলৈ যোৱা নাই, আমি বিচাৰিছো যে নামনি অসম বা আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলত যাতে ভোট বিভাজন নহয়, যাৰ কাৰণে আমি 35খনৰ আসনত মানে ঊৰ্ধ্বতম 35খন আসনত আমি নিৰ্বাচন খেলিম। ইয়াৰ পৰা যদি আমি 20ৰ পৰা 22খন আসন লৈ যাব পাৰো কমচে কম। আজিৰ তাৰিখত আপোনালোকে জানে যে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা কমি কমি এতিয়া 22-23 জনলৈকে আহিছে। যে কংগ্ৰেছৰ সংখ্যা 23 জনলৈকে আহিছে। এই কংগ্ৰেছে যদি আজি সপোন দেখিব পাৰে যে আমি অসমত 64খন আসন লৈ চৰকাৰ গঠন কৰিব পাৰিম, তেতিয়াহ'লে আমি ERDF দলৰ পৰা এই সপোনটো আমি কিয় দেখিব নোৱাৰিম যে আমি 20ৰ পৰা 22খন আসন লৈ আমি কিং মেকাৰ হৈ চৰকাৰৰ লগত থাকি আমাৰ সংখ্যালঘুসকলৰ আমি সমস্যা সমাধান কৰিম। চৰকাৰ গঠন কৰিব বিচৰা নাই, একচুৱেলি আমি কিং মেকাৰ হ'ব বিচাৰিছো। আপোনাৰ কথাখিনি আপোনাক কৈ আছো যে কিং মেকাৰ হলে আমাৰ কি লাভ। যে আপোনালোকে জানে আজি যে কেন্দ্ৰত যিখন চৰকাৰ চলি আছে এইখনতো বিজেপি চৰকাৰ চলা নাই, NDA চৰকাৰ চলিছে। NDA চৰকাৰত আজি কিং মেকাৰ কোন আছে? নীতিশ কুমাৰ কিং মেকাৰ আছে, চন্দ্ৰবাবু নাইডু কিং মেকাৰ আছে। কিং মেকাৰৰ জৰিয়তে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যিখিনি সুবিধা পাইছে, আমি যদি অসমত কিং মেকাৰ হ'ব পাৰো স্বাধীনতাৰ পিছত এই সংখ্যালঘু মানুহখিনিৰ যিখিনি সমস্যা বা এই সংখ্যালঘু মানুহখিনিক মানে যিমানখিনি বঞ্চিত কৰিছে, অৱহেলিত কৰিছে, সেই সমস্যাখিনি আমি কিং মেকাৰ হৈ আমি গোটেই সমস্যাখিনি আমি চৰকাৰৰ পৰা আদায় কৰি ল'ব পাৰিম আৰু তেতিয়া আমাক দিবলৈ বাধ্য হ'ব। আপোনালোকে জানে আৰু বৰ্তমান অসমৰ কথাই কৈ আছো, BTC চৰকাৰৰ কথা আপোনালোকে জানে। যেতিয়াই BTCৰ হাগ্ৰামা মহিলাই যি চৰকাৰে নাহক কিয় সকলো চৰকাৰৰ লগত অংশীদাৰ হৈ চৰকাৰৰ লগত থাকি BTCৰ সমস্যাখিনি সমাধান কৰাৰ পথত আজি BTCত আপোনালোকে জানে যে 7% আমাৰ বড়ো ভাইসকল আছে। বড়ো ভাইসকল অসমত 7% থাকি এটা জায়গাত ভোট দি যদি তাৰ সমস্যাখিনি সমাধান কৰিব পাৰে, আমি বৃহত্তৰ এটা জনগোষ্ঠী, আমি প্ৰায় 38%, আজিৰ সেন্সাস কৰিলে জানে 38% হৈ যাব। এই 38% মানুহ এক জায়গাত ভোট দি এটা দলক প্ৰতিনিধিত্ব কৰাই আমি চৰকাৰৰ পৰা কিং মেকাৰ হৈ আমাৰ সমস্যাখিনি আমি কিয় সমাধান কৰিব নোৱাৰিম? এই কংগ্ৰেছী মানুহবোৰে বা কংগ্ৰেছৰ এক শ্ৰেণীৰ দালাল বুলি ক'ব লাগে, মই বহু সভাতে কৈ থাকো, এই মানুহখিনি এটা ভুল মেছেজ দিব বিচাৰে যে এই ERDF দলে মানে চৰকাৰ কৰিব নোৱাৰে বা তেওঁলোকে নিৰ্দিষ্ট আসনত নিৰ্বাচন খেলিব, গতিকে ভোট দি লাভ নাই। কিন্তু আমি ভালকে জানো যে আমি নিৰ্দিষ্ট আসনত নিৰ্বাচন খেলি আমি এটা সংখ্যালৈ যদি চৰকাৰৰ কিং মেকাৰ হ'ব পাৰো, চৰকাৰত থাকি যিখিনি সুবিধা পাম তাতকৈ বহু বেছি সুবিধা আমি পাম। আপোনালোকে বিগত দিনৰ ইতিহাস আপোনালোকে জানে যে AGP চৰকাৰৰ পিছত আমাৰ অসমত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিল, তেতিয়া কংগ্ৰেছ চৰকাৰত আমি সংখ্যালঘু মানুহৰ পৰা কি বনাইছিলো? মন্ত্ৰী বনাইছিলো, আমি গৃহমন্ত্ৰী বনাইছিলো। গৃহমন্ত্ৰী বনাই আমি কি পালো? BJP চৰকাৰে 98,000 ডিভোটাৰ বনাই থৈ গৈছিল আৰু আমাৰ মাজৰ পৰা আমি যি ব্যক্তিসকলক ভোট দিলো, আমি যাক ভোট দি নেতা বনালো, অসমৰ গৃহমন্ত্ৰী বনালো, গৃহমন্ত্ৰী বনাই আমি কি পালো? 98,000 পৰা আমি 5 লাখ ডিভোটাৰ পালো।
ৰকিবুল হুছেইন গৃহমন্ত্ৰী থকাৰ পিছত আমি কি পালো আমি ডিটেনশন ক্যাম্প পালো আমাৰ ৰকিবুল চাহাব বনমন্ত্ৰী হোৱাৰ পিছত গোৱালপাৰা যিখিনি আমাৰ ফৰেষ্ট ল্যান্ড আছিল মানুহখিনি আবেদন কৰিছিল আপুনি ডিফৰেষ্ট ল্যান্ড কৰিব লাগে ডিফৰেষ্ট ল্যান্ড কৰা নাই যাৰ কাৰণে আজি উচ্ছেদ কৰিব লগা হল ইমানবোৰ যে সমস্যা আমাৰ পৰা মন্ত্ৰী বিধায়ক বনাই দিলো কংগ্ৰেছৰ পৰা মন্ত্ৰী বিধায়ক বনাই দিলো চৰকাৰ বনাই দিলো আমাৰ এটা সমস্যাৰ সমাধান নহল আমি মাটিৰ পাট্টা নাপালো এনআৰসিৰ সমস্যাৰ সমাধান নহল বিভিন্ন সমস্যা আমাৰ মাজত থাকিয়ে গল এতিয়া আমি ভাবিছো যে চৰকাৰত থাকি বা অসমত এককভাৱে কংগ্ৰেছৰ চৰকাৰ বনাই আমাৰ মাজৰ পৰা যদি কোনোবাক আমি মন্ত্ৰী বিধায়ক বনাই দিও আমাৰ এই সংখ্যালঘু মানুহখিনিৰ সমস্যা কেতিয়াও সমাধান নহয় এছেম্বলিত যোৱাৰ লগে লগে এই মানুহখিনিয়ে এই জাতীয় চেতনাখিনি পাহৰি যায় একমাত্ৰ নিজৰ স্বাৰ্থত কাম কৰে যাৰ বাবে আমি এইবাৰ চিন্তা চৰ্চা কৰিছো যে আমি কংগ্ৰেছ দলক এককভাৱে আমি সুবিধা দিব নালাগে আমি ইউডিএফ দলে অসমৰ পৰা 20ৰ পৰা 22খন আসন লৈ যদি কিং মেকাৰ হ'ব পাৰো চৰকাৰৰ লগত যদি অংশীদাৰ হ'ব পাৰো নিশ্চিতভাৱে বিগত দিনৰ সমস্যাখিনি আমি ইউডিএফ দলে সমাধান কৰিব পাৰিম ঠিকে আছে যেহেতু আপুনি সমৰীয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ মানস কৰিছে বা আশা প্ৰকাশ কৰিছে সমৰীয়া সমষ্টিৰ পৰা সমৰীয়া সমষ্টিখন এনেকুৱা এটা সমষ্টি আপোনাৰ বুজাই ক'ব নালাগিব এইটো পূৰ্বৰ ছয়গাঁও সমষ্টিৰ আধা অংশ আৰু পূৰ্বৰ বক সমষ্টিৰ আধা অংশ লৈ নতুনকৈ সমৰীয়া সমষ্টি গঠন হৈছে সমষ্টিখনত প্ৰায় 95% ধৰ্মীয় সংখ্যালঘু বসবাস কৰি আছে বা 95% আমাৰ ধৰ্মীয় সংখ্যালঘু ইয়াত বসতি কৰি আছে এই অঞ্চলবিলাকত বহুত পিছপৰা বিভিন্ন ক্ষেত্ৰে হওক ইয়া শিক্ষাৰ ক্ষেত্ৰে হওক ৰাস্তা ঘাটৰ ক্ষেত্ৰই হওক বা অন্যান্য সমস্যা এই সমস্যাবিলাক আপুনি ৰাইজৰ আগত কেনেকৈ লৈ যাব বা আপোনাৰ প্ৰথম কামটো কেনেকৈ হ'ব আগবাঢ়িব কেনেকৈ এই সমস্যাখিনিৰ কথা আমি সকলোৱে জানো আৰু এই সমস্যাৰ লগত ভুক্তভোগী আমি নিজেও আমি যিহেতু পিছপৰা অঞ্চলৰ এজন যুৱক আৰু আমাৰ এই সমস্যাখিনি আমি নিজে ভুক্তভোগী এই সমস্যাৰ আমি নিজে জৰ্জৰিত বিগত দিনত আপোনালোকে জানে যে ছয়গাঁও সমষ্টি আছিলে আৰু ইফালে আমাৰ বক সমষ্টি আছিলে বক সমষ্টিত হয়তো শ্বেডুল কাষ্ট থকাৰ কাৰণে যে কোনোবা এজন হয়তো বাহিৰৰ মানুহ আহি ইয়াত প্ৰতিনিধিত্ব কৰিছিলে আৰু তেওঁলোকৰ যোগ্যতা সম্পৰ্কে আপোনালোকে ভালকে জানে তেওঁলোকে কোঠাতে বিধায়ক হৈছিলে বিধায়িকা হৈছিল যদি সমষ্টিখন অপেন থাকিলে হয় এই নন্দিতা দাসৰ নিচিনা ব্যক্তিয়ে আমাৰ ইয়াত কিন্তু বিধায়ক হ'ব নোৱাৰিলে হয় একমাত্ৰ কোঠাৰ কাৰণে শ্বেডুল কাষ্ট থকাৰ কাৰণে আমাৰ ইয়াত বিধায়িকা হৈছিলে যাৰ কাৰণে সমৰীয়া সমষ্টিৰ উন্নয়নৰ নমুনাখিনি আপোনালোকে জানে আমিও জানো আৰু আমাৰ ছয়গাঁও সমষ্টিত পূৰ্বৰ ছয়গাঁও সমষ্টিত আমি কোনো দিনেই আমাৰ স্থানীয় কোনো ব্যক্তিক বা এই সমস্যাৰ লগত জৰ্জৰিত কোনো ব্যক্তিক আমি বিধানসভাত পঠিয়াব পৰা নাই যিসকল ব্যক্তি এই মাটিৰ লগত মিহলি হৈ আছে এই মাটিৰ গন্ধ মানে বন্ধুৰ লগত হয়তো জড়িত হৈ আছে এই অঞ্চলৰ হাৱা বতাহৰ লগত জড়িত আছে তেনেকুৱা ব্যক্তিক আমি প্ৰতিনিধি বনাবই পৰা নাই যাৰ কাৰণে মই ভাবো যে আমাৰ অঞ্চলৰ সমস্যাৰ সমাধানখিনি হোৱা নাই গতিকে অনাগত দিনত আমি বিচাৰিছো যে আমাৰ সমৰীয়া সমষ্টিৰ কোনোবা এজন মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱা এজন স্থানীয় ব্যক্তিক আমি প্ৰতিনিধিত্ব বনাব লাগে সেই স্থানীয় ব্যক্তিয়ে যাতে আমাৰ সমস্যাসমূহ সমাধান কৰে বা আমি যদি ইয়াৰ পৰা যাই এছেম্বলিত যদি যাব পাৰো তেতিয়াহে আমাৰ সমস্যাৰ কথাখিনি আমি ক'ব পাৰিম চাওক আজি ৰাস্তা ঘাটৰ যি দুৰৱস্থা এই ৰাস্তা ঘাটৰ দুৰৱস্থাৰ কথাখিনি আমি জানো যেহেতু ইয়াত আমি জন্ম হৈছো ইয়াত আমি ডাঙৰ দীঘল হৈছো এই অঞ্চলত আমাৰ বন্ধু বান্ধৱ আছে এই অঞ্চলত আমাৰ আত্মীয় আছে গতিকে এই অঞ্চলৰ মানুহখিনি আমাৰ আপোন মানুহ আৰু এই অঞ্চলৰ সমস্যাৰ লগত আমি নিজে ভুক্তভোগী গতিকে এছেম্বলিৰ মজিয়াত যোৱাৰ লগে লগে আমাৰ সমস্যাখিনি আমি নিশ্চয় ক'বই লাগিব আৰু তেতিয়া আমাৰ সমস্যাখিনি আমি কৈ সমাধান কৰিব পাৰিম আৰু বিগত দিনত যি ব্যক্তি আমাৰ মাজতে প্ৰতিনিধিত্ব কৰিছে সেই ব্যক্তিসকলৰ আমাৰ লগত কোনো হিপাৰ লগত কোনো সম্পৰ্ক নাই বাহিৰৰ পৰা আহি ইয়াত প্ৰতিনিধিত্ব কৰিছে একমাত্ৰ কমিশনৰ অংকত মানে নিজৰ মুনাফাৰ স্বাৰ্থত ৰাজনীতি কৰিছে যাৰ কাৰণে উন্নয়ন হোৱা নাই আজিৰ তাৰিখত চাওক আমাৰ সমৰীয়া সমষ্টিত আমাৰ ল'ৰা ছোৱালীক যদি ভালকে শিক্ষিত কৰিবলৈ হয় আমাৰ ল'ৰা ছোৱালীক যদি আমি আগবঢ়াই দিব বিচাৰো এখন সায়েন্স কলেজৰ প্ৰয়োজন বিজ্ঞান শাখাৰ এখন কলেজৰ প্ৰয়োজন আছিলে আপোনালোকৰ সমৰীয়াতেও নাই আনকি এই গৰাইমাৰী ব্লক মই কথাখিনি শেষ হোৱা নাই বিজ্ঞান শাখাৰ এখন আপোনাৰ কথালৈ মই আহিম আপুনি যিটো কথা কৈছে উন্নয়নৰ কথা কৈ আছে উন্নয়ন আমাক বহুত কৰিবলগীয়া আছে আমি বহুত পিছ পৰি আছো উন্নয়নৰ আগত আমি যদি এটা কথা লক্ষ্য কৰিবলৈ যাওঁ বৰ্তমান সিচুৱেচন অসমত বা ভাৰতবৰ্ষৰ এনেকুৱা এটা জাতিত পৰিণত হৈছে সংখ্যালঘুসকল বা বিশেষকৈ আমাৰ মাইনৰিটি মুছলমানসকলক যেনেকৈ এটা পৰিণতিত
হ'ব লগা হৈছে যে আজিৰ দিনতো তেওঁলোকক পৰিচয় দিবলৈ হেৰি কৰা হৈছে, বাধ্য কৰা হৈছে যে আচলতে বিদেশীৰ নামত যিটো হাৰাশাস্তি কৰিব লগা হৈছে বা খাবলগীয়া হৈছে, এই ক্ষেত্ৰত আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, যিহেতু মই কৈ দিছোঁ কথাখিনি যে চমৰীয়াৰ আধা বা বক সমষ্টিৰ আধা বা ছয়গাঁও সমষ্টিৰ আধা লৈ আমাৰ চমৰীয়া সমষ্টিখন গঠন হৈছে। ইয়াত ছয়গাঁও সমষ্টিৰ ৰানিং বিধায়ক আছে কংগ্ৰেছৰ, বক সমষ্টিৰ ৰানিং বিধায়ক আছে কংগ্ৰেছৰ। তেওঁলোকৰ যিটো সাংগঠনিক দিশ বহুত শক্তিশালী। এই ক্ষেত্ৰত তেওঁলোকক UDF-ৰ ফালৰ পৰা কেনেকৈ প্ৰত্যাহ্বান জনাব আপুনি? চাওক, প্ৰথম কথা হৈছে মই ইতিমধ্যে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ যে চমৰীয়া সমষ্টি, নৱগঠিত চমৰীয়া সমষ্টিৰ মানুহে কি বিচাৰে। চমৰীয়া সমষ্টিৰ নৱগঠিত সমষ্টিৰ মানুহখিনি বিচাৰে যে ইয়াৰ স্থানীয় এজন ব্যক্তিক বিধায়ক বনাব লাগে। মই ইতিমধ্যে কৈ গৈছো চমৰীয়া সমষ্টিৰ কোনোবা এজন মাতৃৰ গৰ্ভত জন্ম হোৱা এজন ব্যক্তিক বিধায়ক বনাব লাগে। মই এটা কথা স্পষ্টভাৱে কৈছো যে মোৰ জন্ম ইয়াত, মোক আল্লাহ চাহে মোৰ মৃত্যু ইয়াত হ'ব, মোৰ গোটেই বংশ পৰিচয় ইয়াত, মোৰ বন্ধু বান্ধৱ ইয়াত। গতিকে এই সমষ্টিখন মোৰ ভাই ককাৰ সমষ্টি। গতিকে মোৰ ভাই ককাৰ সমষ্টি, মোৰ নিজৰ সমষ্টি, মোৰ নিজৰ মানুহ, গোটেইখিনি মোৰ আপন মানুহ। গতিকে আপন মানুহ য'ত আছে ত'ত মই সাংগঠনিক, তাৰ পিছতো মই সাংগঠনিকভাৱে কাম কৰি আছো। আৰু সাংগঠনিক ইতিমধ্যে আমাৰ UDF দলৰ যথেষ্ট পৰিমাণ আগবাঢ়িছে। আৰু অনাগত দিনত হয়তো যিখিনি সময় আছে এইখিনি সময়ৰ ভিতৰত আমি হয়তো আগবঢ়াই লৈ যাম। সাংগঠনিকো আমি ভাল কৰিব লাগিব। তাৰ পিছতো মই এই অঞ্চলৰ যুৱক হিচাপে, এই অঞ্চলৰ মানে এজন ব্যক্তি হিচাপে, পৰিচিত ব্যক্তি হিচাপে এনেকুৱা সাংগঠনিকৰ প্ৰয়োজন আমাৰ নাই। গোটেইখিনি মানুহৰ চিনাকি মানুহ, আপন মানুহ। গতিকে আপন মানুহৰ জাগাত আমি নিৰ্বাচন খেলিব যদি যাওঁ, আমাক সকলোৱে আঁকোৱালি ল'ব। মই সেইটো কথা কৈছো, UDF-এ কেনেকে প্ৰত্যাহ্বান জনাব? যিহেতু কংগ্ৰেছৰ কথা ইয়াত আহি পৰিছে, আমি যদি শেহতীয়াকৈ লক্ষ্য কৰিব যাওঁ চমৰীয়া সমষ্টিখনত, আপুনি স্বীকাৰ কৰিব লাগিব যে কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী হৈ আছে। এই মুহূৰ্তত কংগ্ৰেছৰ স্থানীয় প্ৰাৰ্থীও কিন্তু আছে। আপুনি যিটো স্থানীয় বা হেৰিৰ কথা কৈছে, স্থানীয় প্ৰাৰ্থীও কিন্তু কংগ্ৰেছত আছে। এই ক্ষেত্ৰত UDF-এ কেনেকে প্ৰত্যাহ্বান জনাব যে স্থানীয় প্ৰাৰ্থী কংগ্ৰেছৰ আছে, UDF-ৰ আছে, UDF-ক কেনেকে বিশ্বাস কৰিব? আমাৰ সময় বহুত খুব কম। ঠিক আছে, এই কথাখিনিও কিন্তু মোৰ আগত যিখিনি কথা কৈছো এই কথাখিনিও তাতে লুকাই আছে যে আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে এটা সপোন লৈ কংগ্ৰেছ দলক ভোট দিছিল। মই এতিয়া দলৰ কথা আহিছো, স্থানীয় বুলি নহয়। এই অঞ্চলৰ মানুহখিনিয়ে বা আমাৰ পূৰ্বপুৰুষসকলেও এটা কথা লৈ ভোট দিছিলে যে আমাৰ অস্তিত্বৰ যি সংকট, যে আমাৰ অস্তিত্বৰ যি সমস্যাখিনি সমাধান হ'ব লাগে, আমাৰ নাগৰিকত্বৰ সমস্যা। আমি পূৰ্বৰ পৰাই কংগ্ৰেছ দলক ভোট দিছিলো আমাৰ নাগৰিকত্বৰ সমস্যাৰ সমাধান হ'ব লাগে। আজিৰ তাৰিখত সমস্যা সমাধান হৈছে নেকি? হোৱা নাই। সকলোৱে ক'ব হোৱা নাই। আজিৰ তাৰিখত NRC কমপ্লিট হৈছে যদিও আজিৰ তাৰিখত আমাৰ এই নামনি অসমৰ মানুহ উজনি অসমত গ'লে সন্দেহৰ চকুৰে চোৱা হয়, বাংলাদেশী বুলি কোৱা হয়। আজিৰ তাৰিখত আমাৰ এই মানুহখিনিয়ে ডিভোটাৰৰ সমস্যাৰ পৰা সমাধান পাইছে নেকি? পোৱা নাই। আজিৰ তাৰিখত এই অঞ্চলৰ মানুহখিনিয়ে মাটিৰ পাট্টা পাইছে নেকি? পোৱা নাই। গৰাখহনীয়া সমস্যাৰ সমাধান হৈছে নেকি? হোৱা নাই। কংগ্ৰেছ দলক ভোট দি, কংগ্ৰেছ দলৰ বিধায়ক বনাই, কংগ্ৰেছ দলৰ মন্ত্ৰী বনাই, কংগ্ৰেছৰ চৰকাৰ বনাই আমাৰ মানুহখিনিৰ সমস্যাৰ সমাধান পোৱা নাই। 53 বছৰ কংগ্ৰেছ দল শাসনত আছিলে। UDF-এ পাৰিব। এই কথাখিনি কৈছো, 53 বছৰৰ শাসনত থাকি এই মানুহখিনিৰ সমস্যাৰ সমাধান কৰা নাই। গতিকে এই কথাখিনি আমাৰ মানুহখিনি বুজিব পৰা হৈছে, যাৰ বাবে আমাৰ মানুহখিনিয়ে কংগ্ৰেছ দলক আৰু ভোট নিদিয়ে, যে আমাৰ লগত বহু বিশ্বাসঘাতকতা কৰিছে, বহু প্ৰতাৰণা কৰিছে। গতিকে এই প্ৰতাৰণা কৰা বিশ্বাসঘাতকতাৰ দলক আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে ভোট নিদিয়ে। এতিয়া বিধায়ক বনালে সমস্যাখিনি কেনেকৈ সমাধান হ'ব? চৰকাৰত থাকি প্ৰভাৱশালী মন্ত্ৰী হৈ সমস্যাৰ সমাধান কৰিব পৰা নাই। এতিয়া যদি আমি এজন বিধায়ক বনাই দিওঁ, এই বিধায়কে সমস্যাৰ সমাধান কৰিব নোৱাৰে, যাৰ বাবে UDF দলক ভোট দিব। আৰু UDF দলৰ ভূমিকা সম্পৰ্কে আপোনালোকে জানে যে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত যিমান ডিভোটাৰৰ সমস্যা আছে, সমস্যাত আমাৰ UDF দলে মাত মাতিছে। যেতিয়া আমাৰ গৰাখহনীয়াৰ সমস্যা, তাতে UDF দলে মাত মাতিছে। গোৱালপাৰা উচ্ছেদৰ সময়ত আপোনালোকে দেখিছে UDF দলে সন্মুখৰ পৰা নেতৃত্ব লৈছে। মানুহখিনিক উচ্ছেদ কৰিব নালাগে, উপযুক্ত ক্ষতিপূৰণ দিব লাগে, মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে। এছেম্বলিৰ মজিয়াত যেতিয়া এই মানুহখিনিৰ হকে কিবা আইন অনা হয়, তেতিয়া কিন্তু UDF দলৰ বিধায়কসকলে মাত মাতে। সকলো সময়ত যদি UDF দলে মাত মাতে, UDF দলে যদি ৰাইজৰ হকে কাম কৰি UDF দলক ভোট নিদি কাক ভোট দিব? সেই হিচাপে মোৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে এইবাৰ মানুহখিনিয়ে UDF দলক ভোট দিব আগন্তুক দিনৰ সমস্যাখিনি সমাধান কৰাৰ স্বাৰ্থত। আৰু UDF দল যিহেতু আগন্তুক দিনত অবিজেপি চৰকাৰৰ
কিং মেকাৰ হ'ব গৈ আছে, যাৰ কাৰণে ইউ এন আব্দুল্লাক ভোট দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু আমাৰ সময় বহুত কম থাকে। আমি আৰু কথা পাতিবলৈ আছিল, বহুত কথাই আছিল সুধিবলগীয়া, জানিবলগীয়া। আমাৰ দৰ্শকৰ উদ্দেশ্যে কিছু কথা জানিবলৈ চেষ্টা কৰিলো খুব কম সময়ৰ ভিতৰতে। ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আজিলৈকে অনুষ্ঠান ইমানতে সামৰিছো, ধন্যবাদ।